So good morning, good evening, good afternoon guys. যেতিয়াই তোমালোকে ভিডিওটো চাই আছা আজি আমি ইউনিট এণ্ড ডাইমেনশ্যনৰ সেকেন্ডটো লেকচাৰ লৈ আহিছো। ফাৰ্ষ্টটো লেকচাৰত আমি কি পঢ়িলো, ইউনিট মানে কি পঢ়িলো, ফিজিক্যাল কোয়ান্টিটি মানে কি পঢ়িলো, নন ফিজিক্যাল কোয়ান্টিটি মানে কি পঢ়িলো, দেন ফিজিক্যাল কোয়ান্টিটি টাইপস কেটা পঢ়িলো। তিনটা আছিল, ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি, ডিরাইভড ফিজিক্যাল কোয়ান্টিটি আৰু এটা আছিল আদার্স ফিজিক্যাল কোয়ান্টিটি, রাইট। দেন ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি মানে কি পঢ়িলো, টোটাল ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি 7টা টাইপৰ আছে বুলি পঢ়িলো। দেন আমি পঢ়িলো ডাইমেনশন, ৰাইট। ডাইমেনশনটো বহুত ইম্পৰ্টেন্ট হয়, কোৱেশ্চনছ আহিব ইয়াৰ ওপৰত। ডাইমেনশন মানে কি আছিল, একচুয়ালি ডাইমেনশন ইজ নাথিং। ডাইমেনশন জাস্ট কি দিয়ে, এটা ফিজিক্যাল কোয়ান্টিটিৰ মানে এটা ফিজিক্যাল কোয়ান্টিটি কেনেকৈ বনে জেনাৰেলি, মানে এটা ডিৰাইভ ফিজিক্যাল কোয়ান্টিটি বনিবলৈ মোৰ দেন 1 or 2 ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি লাগে। সো ডাইমেনশনটোৱে একচুয়ালি কি দিয়ে, ডাইমেনশনটোৱে তোমাক এইটোৱে দিয়ে, এই ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি ইয়াত কিমানটা আছে। সে ধৰিলো আছে সাপোজ ফোর্সৰ কাৰণে আমি যোৱা আগৰ ভিডিওটো উলিয়াই থৈছিলো। ফোর্সৰ কাৰণে আমি কি পাইছিলো, ফিজিক্যাল ডাইমেনশন পাইছিলো তোমাৰ mL(T⁻²) m মিটাৰ per second ইয়া এটো পাইছিলো। এবোৰ মনত ৰাখিব লাগে, ঠিক আছে। ফোর্সটো একদম মাইন্ডত ৰাখি ল'ব লাগে। ফোর্সৰ ডাইমেনশন হৈ যায় mL(T⁻²). সো আলটিমেটলি এই ডাইমেনশনটোৱে আমাক কি দি আছে, ডাইমেনশনটোৱে আমাক ইয়াত এটা বস্তু দি আছে যে ইয়াত যেটো ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আছে মাস, সেইটো অকল এটাই আছে, মাস অকল এটা আছে, লেংথ এটা আছে, টাইম দুটা আছে। টাইম ৰিলেটেড মানে ফান্ডামেন্টাল কোয়ান্টিটি যেটো টাইম হয় সেই টাইমটো ফোর্সটো দুটা আছে, বাট (2⁻²) আছে। মানে কি আছে, অবভিয়াসলি ডেনোমিনেটৰত আছে, তলত আছে, সেই কাৰণে আমি ওপৰত লৈ গলে মাইনাসত লিখিছো। সো আই হোপ তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ আছে। ডাইমেনশন মানে কি, ডাইমেনশনস আমি কেনেকৈ উলিয়াইছিলো। সো তাৰে দুটা তিনটা মান কৰিছিলো, বাট কোৱেশ্চনস মই দিয়া নাছিলো বিকজ সেই ভিডিওটোত এনাফ কোৱেশ্চনস হোৱা নাছিলে। ইয়া দুটা তিনটা মান দিব পাৰিলো হেতেন। সো আই থট আজি অলপ বেছিকৈ কৰি লওঁ, সো তেতিয়া কুৱেশ্চনছ দিবলৈ ভাল লাগিব। ট্ৰাষ্ট মি, কুৱেশ্চনছ যেতিয়া কৰিবা ন তেতিয়াহে মেইন মানে ফিলটো আহিব, নহ'লে এনেই থিয়ৰি পঢ়ি থাকি লাভ নাই। অ'কে, সো এগেইন এবাৰ ফোর্সটোৰ পৰা আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ফোর্সটোৰ ডাইমেনশ্যনটো উলিওৱাৰ আগত আমি কি কৰিছিলোঁ, কুৱেশ্চনছ এনেকৈ আহিব, মানে ফোর্সৰ ডাইমেনশ্যন উলিওৱা বুলি এনেকৈ আহি যাব পাৰে। সো তাৰ কাৰণে আমাৰ ফাৰ্ষ্ট অফ অল কি জানিব লাগে, আমি ফৰ্মুলাটো জানিব লাগে। সো ফোর্সৰ ফৰ্মুলাটো কি আছিলে তোমাৰ, মাছ into acceleration right. so mass to already fundamental physical quantity হৈ আছে, fundamental physical quantity হৈ আছে। so mass to আমি directly কি লিখিব পাৰো, capital M লিখিব পাৰো, right। but acceleration to আমাৰ কি হৈ আছে, fundamental physical quantity হৈ থকা নাই। so তাক আমি আৰু further break down কৰিব লাগিব। so acceleration break down কৰিলে আমি কি পাইছিলো, velocity by time। সো এগেইন টাইমটো আমি কি পাই গলো, ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি পাই গলো, মানে ইয়াৰ ডাইমেনশনটো আমি টি বুলি লিখিব পাৰিম, বাট ভেলোসিটিটো এগেইন আমি নাই পোৱা। সো ভেলোসিটিৰ কাৰণে আমি আৰু ফাৰ্দাৰ ব্ৰেক ডাউন কৰিব লাগিব। সো ইয়াত তুমি ফাইনালি কি পাবা, এটোক আমি এম বুলি বাৰু লিখি ললো, লাষ্টত লিখিলেও কথা নাই। এই টাইমটোক আমি ইয়াত টি বুলি লিখি ললো, ক্যাপিটাল টাইম। সো ইয়াৰ ৰৈ গল কি, ভেলোসিটি। সো ভেলোসিটিক আমি কি কৰিব লাগিব, এগেইন ব্ৰেক ডাউন কৰিব লাগিব। আমি কেতিয়ালৈ ব্ৰেক ডাউন কৰি গৈ থাকিম, যেতিয়ালৈ আমি ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি কেটা নাপাওঁ। ওকে, সো ফান্ডামেন্টাল নোপোৱা গিটালৈ এইটো আসামিছত কি আছিল, মৌলিক। ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি কিটা নোপোৱালৈ সো ভেলোসিটি কৰিবলৈ গলে এগেইন আমি কি পাম, ডিসপ্লেসমেন্ট বাই টাইম, ঠিক আছে। সো এবাৰ সো ডিসপ্লেসমেন্ট মানে আলটিমেটলি কি বুজায়, ডিসটেন্স হোক, ডিসপ্লেসমেন্ট হোক, লেংথ হোক, ব্ৰেথ হোক, হাইট হোক, আলটিমেটলি কি বুজাই আছে, ইয়াৰ লেংথেটো বুজাই আছে, এনেকুৱাটো নহয়। সো লেংথটো মেজাৰ কৰিবলৈ মোক স্কেল লাগিব আৰু ব্ৰেথটো মেজাৰ কৰিবলৈ মোক টেপ লাগিব, এনেকুৱাটো কথা নাই, ৰাইট। এইবোৰ লেংথে হয় আলটিমেটলি, জাষ্ট আমি নাম দি লৈছোঁ লেংথ, ব্ৰেথ আৰু হাইট। আলটিমেটলি আমি লেংথে মেজাৰ কৰি আছোঁ, ৰাইট। সো ডিসপ্লেসমেন্ট মানে টাইম, ডিসপ্লেসমেন্ট টাইম গোটেইকেইটা ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আহি গ'ল। সো ইয়াক আমি কি লিখিব পাৰোঁ, এইটোক যদি এইখিনিতে লিখি লওঁ, সো ইয়াক আমি কি লিখিব পাৰোঁ, ইয়াতোতো হৈ আছে, কেপিটেল এম এটা আছে, এইফালে টি এটা আছে। সো এইফালে ডিসপ্লেসমেন্টৰ কাৰণে কি আহিব, লেংথ এল, ৰাইট। সো ইয়াৰ পৰা আহি গ'ল তোমাৰ এল এটা আহি গ'ল ওপৰত, এগেইন তলত কি আহি গ'ল, টাইম এটা আহি গ'ল, টি এটা আহি গ'ল। সো আলটিমেটলি সো এইকেইটাক যদি আমি ওপৰলৈ লৈ যাওঁ, ইয়াত আলটিমেটলি কি হৈ আছে, ইয়াৰ পৰা তুমি নেক্সট ষ্টেপটো কি পাই যাবা, এম আছে এটা, এল আছে এটা, সো টি আছে, টি এটা কেইটা আছে, দুটা আছে। সো আহি গ'ল টি স্কোৱাৰ।
চোৱা এটো তুমি ষ্টাৰ্টিংৰ পৰা এনেকৈ কৰিব পাৰা তুমি লাষ্টত গৈ এনেকৈ কৰিব পাৰা ইটছ আপ টু ইউ জাষ্ট কনচেপ্টটো ক্লিয়াৰ হৈ থাকিব লাগে চ' ইয়াৰ পৰা টি টু ওপৰলৈ আহিলে কি হ'ব আল্টিমেটলি ইট উইল বি ml t to the power -2 because denominator আছে ন ওপৰলৈ গ'লে কি হৈ যাব ml t to the power -2 চ' এইটো আমি পাই গ'লো বোৰ্ডত লিখা গৈ আছে ন এইটো ঠিকে আছে ইয়া ওকে পাই গ'লো নোট ডাউন কৰি লোৱা আকৌ এবাৰ আই নো অলৰেডি কৰা হৈ আছে বাট ফিৰ ভি আকৌ এবাৰ কৰি লোৱা ঠিক আছে ইয়া So dimensions aru ami korim bahut kita physical quantity aji koribole try korim plus homework dim homework koribole try koriba so fundamental physical quantity kita jodi tumi jana already tumi ekita jana khatta jana tar dimension kita ki jana right tar unit o jana dimension o jana so tar pisot ki hogol amak ji kono eta physical quantity nidio kyo ami just tak prothomte breakdown korim fundamental physical quantity loi ebar fundamental physical quantity pai golo den to kotha nai just mlt ekita lagabo lage okay so next eta point eta asile area related olop confuse eta asil dutar manor area so area is a fundamental quantity hoine no hoy area is a ki hoise derived physical quantity moi jeta video to sai asa no logote copy aru pen loi loba aru olop note down koribole start kori diba mind ot tetiha thakibo ekhon movie sai thaka na je mane eneke sai thikile no hobo হয় নোটস তো পাই যাবা বাট ফ্রি ভি ন নিজে সাইড বাই সাইড লিখি গৈ দিবা তেতিয়াহে ইয়াত খুমাব ন ইয়াত নুখুমালে লাভ নাই ন এনেই 1 ঘণ্টা ভিডিওটো চাই বলে সো এরিয়া মানে কি হৈছে এরিয়াটো এটা তোমাৰ কি হৈছে ডিরাইভ ফিজিক্যাল কোয়ান্টিটি সো এরিয়া বুলি ক'লে কি এরিয়া বহুত বেলেগ বেলেগ এরিয়া থাকিব পাৰে হয় নাই এরিয়া সে ধৰি লও মই ইয়াতে উলিয়াম ফার্স্ট উলিয়াম এরিয়া অফ ট্রায়াঙ্গল এরিয়া অফ ওকে ট্রায়াঙ্গল কলো যেটা ট্রায়াঙ্গল আৰু এরিয়া অফ ট্রায়াঙ্গল ইয়াত মই উলিয়াম এরিয়া অফ square or rectangle ji hok eke hobo aru eta moi yat eta uliam aru eta moi yat uliam area of circle thik ase so area of triangle to ki hoy jay area of triangle ki hoy jay half into length to breadth hoy jay so यार আমি ডাইমেনশন উলিয়াম সো হাফ টু কি হয়ে যা কনস্ট্যান্ট হয় না হাফ টু হাফ 1 2 3 4 হাফ 7 7/5 8/5 9/5 100/5 এবু কনস্ট্যান্ট হয় রাইট সো এবু কি হয়ে যায় এটু কি হয়ে যায় ডাইমেনশনলেস কনস্ট্যান্ট হয়ে যায় মানে ইয়ার ডাইমেনশন নাই হাফৰ ডাইমেনশন নাই so কি পাই গলো length breadth length to কি হয় fundamental physical quantity breadth to কি হয় fundamental physical quantity হয় right so ultimately এর কি হয়েছে length কেটা আছে দুটা আছে length into length so ultimately ইয়াৰ পৰা আমি কি পাই গলো l into l so ultimately ইয়াৰ পৰা আমি পাই গলো l square area পাই গলো area আমি কি পাই গলো area আমি পাই গলো ডাইমেনশন টু area of triangle yeah so next আমি উলিয়াব গৈছো area of square মানে তোমাৰ কি হৈ যায় length into breadth so length মানে কি হৈ যায় length yeah l dimension breadth মানে কি হয় dimension l so ultimately কিমান পাই গলো l square পালো নাই পালো মন কৰা area of square যেটো ডাইমেনশন পাইছো area of triangle এটোৱে ডাইমেনশন পাইছো এতিয়া আমি উলিয়াব গৈছো area of circle তো কিমান হৈ যায় area তো কিমান হৈছে pi r square again I think তোমালোকে জানা pi এর ভ্যালু কিমান হৈ যায় 22/7 বা আমি কেতিয়াবা এটো লও 3.14 আলটিমেটলি pi এটা কি হৈছে again এটা pi টু কি হৈ যায় ডাইমেনশনলেস কনস্ট্যান্ট so यार हम यूज नहीं यार so again r square r2 কি হত হয় radius কি হত থাকে ultimately length হত থাকে so ultimately ইয়াৰ পৰা তুমি কি পাই গলা length square পালা ultimately ইয়াৰো ডাইমেনশন তুমি কি পালা l square so ইয়াৰ পৰা কি গম পালা physical quantity এটাৰ ডাইমেনশন টু সদায় সেম থাকে ই কাৰ ওপৰত ডিপেন্ড নকৰে ই বেলেগ ফৰ্মুলাৰ ওপৰত বেলেগ নহয় ইয়াত বেলেগ এটা ফৰ্মুলা ইউজ হৈ আছে অলদো আমি এৰিয়া
উলিয়াই আছিলোঁ ইয়াত এটা বেলেগ ফৰ্মুলা ইউজ হৈছে অলদো আমি ইয়াতো এৰিয়াই উলিয়াই আছিলোঁ ইয়াত এটা বেলেগ এটা ফৰ্মুলা ইউজ হৈছে অলদো আমি ইয়াত এৰিয়াই উলিয়াই আছোঁ মানে এটাই ফিজিক্যাল কোৱান্টিটি উলিয়াই আছোঁ বাট ফৰ্মুলা বেলেগ বেলেগ ইউজ কৰিলোঁ বাট আল্টিমেটলি আমি ৰিজাল্টটো কি পালোঁ আল্টিমেটলি আমি চবৰে ভেলুটো সেমে পালোঁ চবৰে ডাইমেনশ্যনটো আমি সেম পালোঁ ৰাইট নোট ডাউন কৰি লোৱা ভিডিও ইমানকেইটা ষ্টুডেণ্টে চাইছে অকল লাইক আহিছে 5টা নে 6টা বাকীকেইটা মানে কি বুজি পোৱা নাই নে কি অলপ লাইক কমেণ্টছ কৰিব লাগে তেতিয়া মোৰ ভাল লাগে খালি শ্বেয়াৰ নকৰিবা বাকী লাইক আৰু কমেণ্টছ কৰিব পাৰা অলপ লাইক কৰিলে ভাল লাগে আৰু যোনে ডিছলাইক কৰে ন মই গম পাই যাম কিন্তু মোৰ একদম পাৰ্টিকুলাৰলি দি থোৱা আছে আৰু মই গম পাই আছোঁ তোমালোকে কিমান টাইম চাইছা তোমালোকে কেতিয়া চাইছা মোৰ ছফ্টৱেৰ এটা আছে মই চব গম পাই আছোঁ যোনে ডিছলাইক কৰে ন মই তাক গম পাই যাম কিন্তু ঠিক আছে সো নেক্সট মানে ইয়াৰ আগৰ বস্তুটোৱে আচ্ছা নোটত পাই যাবা তেও এটা কথা কৈ দিছোঁ যে ফিজিক্যাল কোৱান্টিটি এটা যেতিয়া আমি ডাইমেনশ্যন উলিয়াম ঠিক আছে এৰিয়াৰ যেতিয়া আমি ডাইমেনশ্যন উলিয়াম চবৰ কাৰণে এৰিয়াৰ ডাইমেনশ্যনটো সেমে থাকিব ফৰ্মুলাৰ ওপৰত তোমাৰ ডিপেণ্ড নকৰে সাৰ্কুলাৰ এৰিয়াৰ যেটো ডাইমেনশ্যন পাবা ৰেক্টেংগুলাৰ এৰিয়াৰ তুমি হেতুৱে ডাইমেনশ্যন পাবা স্কোয়াৰ এৰিয়াৰ তুমি হেতুৱে ডাইমেনশ্যন পাবা মানে তেনেকুৱা টাইপছৰ সো তেনেকে ভলিউমৰ ক্ষেত্ৰটো ইউজ হ'ব ৰাইট ভলিউমৰো যেনেকৈ আছে তোমাৰ উলিওৱা ভলিউম অফ কিউব ভলিউম অফ কিউবয়ডৰ এক্সাম্পল কি হ'ব এটা ইটা এটা কিউবয়ড হ'ব লেংথটো আছে ব্ৰেডটো আছে হাইটো আছে সো তাৰ ভলিউমটো কি হৈ যায় length into breadth into height so length কিমান হৈ যাব l breadth মানে কিমান হৈ যাব l height মানে কিমান হৈ যাব l ultimately কিমান হৈ যাব লক্ষ্য and লক্ষ্য কিউব l কিউব পাই গলা ভলিউম অফ কিউবয়ডৰ তোমাৰ আমি কিটো পাই গলো ডাইমেনশ্যনটো পাই গলো সে আমাৰ এবাৰ কিউবয়ড খুদা নাই সে এবাৰ আমাৰ স্ফিয়াৰ এটা খুদিছে স্ফিয়াৰ মানে কি হয় আৰে এটো বলটো গোলকে বল যেটো হয় এটো স্পেয়াৰ হয় সো স্পেয়াৰ খুদিছে স্পেয়াৰ হেৰি কিমান হয় ভলিউম কিমান হৈ যায় 4/3 পাই r কিউব এগেইন চোৱা 4/3 টো কি হৈ যায় ডাইমেনশনলেস কনস্ট্যান্ট হয় পাই টো কি হৈ যায় ডাইমেনশনলেস কনস্ট্যান্ট হয় আল্টিমেটলি কি হৈ আছে r কিউব মানে কি হৈছে লেংথ কিউব গলে কিন কি আহিব l কিউবে আহিব নাই সো এটুকে কলো কোৱা হল যে কি হৈ যায় এটা ফিজিক্যাল কোৱান্টিটিটো তোমাৰ কি হয় ফৰ্মুলাটোৰ ওপৰত ডিপেন্ড নকৰে এটা কোৱান্টিটিৰ কাৰণে ডাইমেনশ্যন ফৰ্মুলাটো সেমে থাকিব লাগিলে ইয়াত বেলেগ ফৰ্মুলা আমি ইউজ নকৰো কিয় আই হোপ ক্লিয়াৰ হৈছে ৰাইট নোট ডাউন কৰি লোৱা So next আমি ডাইমেনশন উলিয়াম দুটা মানৰ ফোর্সৰ উলিয়ালো ভেলোসিটি উলিয়ালো এক্সেলাৰেশন উলিয়ালো সো এবাৰ আমি উলিয়াম সে মোমেন্টাম নেক্সট ডাইমেনশন আমি উলিয়াব গৈছো মোমেন্টাম মানে কি হৈ যায় মোমেন্টামটো আমি সদায় ডনোট কৰো p মানে কি হৈ যায় তোমাৰ মাস ইনটু ভেলোসিটি মোমেন্টামৰ এটোৱে ফৰ্মুলা হৈ যায় মোমেন্টাম হৈ যায় product of mass into velocity p is equal to mv so ইয়াৰ আমাৰ এতিয়া কি লাগে ডাইমেনশনটো লাগে okay again momentum will be equal to how much কি হ'ব ইয়াত mass into velocity mass মানে কি হৈ যায় mass টো অলৰেডি ফান্ডামেন্টাল কোৱান্টিটিত আছে চোৱা ইয়াৰ আগত মই অকল ইয়াত ডাইৰেক্টলি আমি কি মই লিখি লৈছিলো m লিখি লৈছিলো ইয়াত m নিলিখি মেবি তুমি ইয়াক এসাইনমেন্টটো লৈ যাব পাৰা একদম প্ৰবলেম নাই যেনেকৈ কৰিব মন তেনেকৈ কৰিব পাৰা ডাইৰেক্টলি তুমি ইয়াত ক্যাপিটাল m ও লিখিব পাৰা অৰ তুমি ইয়াক মাছৰ কাৰণে তুমি কেজি বুলি লিখি থব পাৰা কেজি লিখিলো ইয়া ভেলোসিটি কাৰণে চোৱা ইয়াৰ পৰা মই দুটা টাইপছত কৰি দিম velocity মানে আমি কি জানো মিটাৰ পাৰ সেকেন্ড বুলি জানো আকৌ velocity মানে ৰাইট velocity ইউনিট মানে কি মিটাৰ পাৰ সেকেন্ড ইয়া তুমি ডাইৰেক্ট মিটাৰ পাৰ সেকেন্ড লিখিব পাৰা মিটাৰ পাৰ সেকেন্ড ইয়াৰ পৰা তুমি ডাইৰেক্টলি লিখি লব পাৰা কেজি মানে কিমান হ'ব ক্যাপিটাল M মিটাৰ মানে আহি যাব L সেকেন্ড টু তলত আছে মানে t হৈ আছে ওপৰত গলে কি হৈ যাব t to the power -1 nothing is wrong here ইয়াত একো ৰং হোৱা নাই বা তুমি এনেকৈ আৰু কি কৰিব পাৰা ইয়াত তুমি লিখি ললা কেজি
ওকে দেন ভেলোচিটিটো তুমি এগেইন লিখিলা কি লিখিলা ডিসটেন্স সরি ডিসপ্লেসমেন্ট বাই টাইম সো ইয়াৰ পৰা এগেইন তুমি লিখি ল'ব পাৰা কেজি ইনটু মিটাৰ পাৰ সেকেন্ড আলটিমেটলি গৈও তুমি এগেইন একেটাই পাবা ml t to the power -1 ক্লিয়াৰ হৈছে মোমেন্টামটো ক্লিয়াৰ হৈছে নোট ডাউন কৰি লোৱা নেক্সট আমি উলিয়াবলৈ গৈ আছো সো নোট ডাউন মানে ভিডিওটো পজ কৰি লবা আৰু নোট ডাউন কৰিবা সো নেক্সট আমি উলিয়াবলৈ গৈ আছো ৱৰ্ক ডান কাৰবাৰ আছে না মনত ক্লাস 9 ত আমি পঢ়িছিলো ৱৰ্ক ডান মানে কি আছিল ৱৰ্ক ডান মানে তোমালোকে কি পঢ়িছিলা ফোর্স ইনটু ডিসপ্লেসমেন্ট বুলি পঢ়িছিলা সাগে ক্লাস 9 ত ফোর্স ইনটু ডিসপ্লেসমেন্ট বুলি পঢ়িছিলা বাট একচুয়ালি ৱৰ্ক ডানৰ ফৰ্মুলাটো হৈ যায় f.s ঠিক আছে ৱৰ্ক ডানৰ ফৰ্মুলাটো ডাইৰেক্টলি ফোর্স ইনটু ডিসপ্লেসমেন্ট এটো ঠিক আছে এটো ক্লাস 9 লৈ ঠিক আছিল এতিয়া 11 পালা এতিয়া সায়েন্সত পঢ়িবলৈ গৈ আছে 9 তো সব পঢ়িছিলা না এসএসটিও পঢ়িছিলা ইংলিশও পঢ়িছিলা এতিয়া ইংলিশ পঢ়িবা বাৰু বাট এসএসটিও পঢ়িছিলা মানে আৰ্টছৰ সাবজেক্ট এটাও পঢ়ি আছিলা সো এটা স্পেসিফিক্যালি সায়েন্স পঢ়িবলৈ গৈ আছে সো ৱৰ্ক ডানক আমি কি বুলি লিখিম এতিয়া f.s ডট এটা প্ৰডাক্ট হয় ডট প্ৰডাক্ট এটো আমি ভেক্টৰত পাম এতিয়া কাৰণে জাস্ট মনত ৰাখা f.s মানে আমি কি লিখিম fs cos theta ওকে fs cos theta টো কৰ পৰা আহিলে এতিয়া কাৰণে একদম মাইন্ডত ৰাখিলো জাস্ট ডট এটা আছে ডটটো গুছাবলৈ আমি cos theta দিছো বুলি বহুত জলদি যেতিয়া আমি স্কেলাৰ এন্ড ভেক্টৰ পঢ়ি স্টাৰ্ট কৰিম তেতিয়া গম পাবা কিহৰ কাৰণে এটো হৈ আছে সো ঠিক আছে সো ইয়াৰ কাৰণে এতিয়া আমি কি উলিয়াম ৱৰ্ক ডানৰ কাৰণে mlt উলিয়াম fs cos theta সো ইয়াৰ পৰা তোমালোকে এটা শৰ্টকাট মাৰিব পাৰা কি যদি f ৰ ডাইমেনশনটো জানা তুমি ডাইৰেক্টলি লিখা s মানে হৈ যাব l cos theta ৰ কাৰণে আমি এতিয়া উলিয়াম তেতিয়া তুমি ডাইৰেক্টলি কৰিব পাৰা বা যেহেতু কিছুমানৰ মেবি প্ৰবলেম হ'ব পাৰে মই অলপ লম্বাকে কৰিম আৰু বস্তুটো বাট আলটিমেটলি গৈ একে ওলাব ভাই f মানে কিমান লিখিবা মাস ইনটু এক্সিলাৰেশন s মানে টু ডিসপ্লেসমেন্ট হয় cos theta আলটিমেটলি সোয়া cos theta মানে কি আছিল মনত আছে নে cos theta মানে কি আছিল বেস বাই হাইপোটেনিউস হয় না বেসটো কি হয় থাকিব মিটাৰত থাকিব সো cos theta মানে কি আছিল বেস বাই hypotenuse ইয়াৰ এটা ফৰ্মুলা আছে some people have curly brown hair turns permanently black জুনে নাজানা মোক পার্সোনাল টেক্সট কৰিলে হল মই বুজাই দিম some people have sin theta is equal to people have perpendicular by hypotenuse some people have হৈ গল curly brown hair curly cos theta brown for base h for hypotenuse এটো হয় some people have curly brown hair transformably black so ultimately কি হল cos theta value কি it is a ratio of base by hypotenuse মানে ইয়াটো যদি সে 4 মিটাৰ থাকে সে ধৰিলা ইয়াত আছে 5 মিটাৰ ultimately এটো ক্যান্সেল যাব না মিটাৰ so ultimately cos theta টোক আমি কি বুলি কব পাৰো dimensionless constant বুলি কব পাৰো নে নৰো ক্লিয়াৰ হৈছে cos theta equal to কি হ'ব base by hypotenuse base টোৰ কিবাটা লেংথ থাকিব সামথিং সে ধৰিলা মিটাৰত hypotenuse থাকিব সামথিং মিটাৰত মিটাৰ ক্যান্সেল যাব ন ভাই সো আলটিমেটলি গৈ কি থাকি গল 4/5 only 4/5 টো কি হৈ যায় ডাইমেনশনাল কনস্ট্যান্ট সো ইয়াৰ কাৰণে পাই গলো আমি cos theta মানে আমি কি লিখি লব পাৰো ডাইমেনশনলেস কনস্ট্যান্ট এটো হ্যান্ডরাইটিং তো ঠিক আছে ন ডাইমেনশনলেস কনস্ট্যান্ট ইয়া ঠিক আছে মোৰ হ্যান্ডরাইটিং एक्चुअली বহুত ধুনিয়া হয় সো মেবি অলপ বুজিবলৈ প্ৰবলেম হ'ব পাৰে বাট লাহে দিয়ে দুটা তিনটা মান ক্লাস কৰাৰ পিছত গম পাই যাবা কি লিখো মই সো ইয়াৰ পৰা আহি গল m মানে আহি গল কি কেজি এক্সিলাৰেশন মানে আমি কি লিখিব পাৰো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পাৰো ন এটা লিখিবলৈ আমি ডাইৰেক্টলি লিখিব পাৰো বা যদি কাৰোবাৰ প্ৰবলেম হয় কৈ লব পাৰা এক্সিলাৰেশন মানে কি কৰিবা ভেলোসিটি বাই টাইম দেন টাইম টু সেকেন্ড লিখি গলা ভেলোসিটি কাকো লিখিবা তুমি ডিসপ্লেসমেন্ট বাই টাইম আলটিমেটলি তুমি এটোৱে পাবা আৰু s মানে अगेन আহি গল কি মিটাৰ সো ইয়াৰ পৰা কি আহি গল কেজি কেটা আছে এটা সো ক্যাপিটাল M
স্মল m কেটা আছে স্মল m মানে কি হৈ যায় মিটাৰ m কেটা আছে দুটা ৰাইট সো l স্কয়াৰ দেন আহি গল t t কেটা আছে দুটা আছে বাট t কোড আছে তলত আছে না ভাই ওপৰত আহিলে কিমান হৈ যাব -2 ৰাইট 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 সো এটো হৈ গল তোমাৰ ৱৰ্ক ডানৰ ডাইমেনশন আজি তো বহুত ডাইমেনশন কৰিম মানে কৰিবলৈ দিম মই বেছি নকৰো নোট ডাউন কৰিলা জলদি জলদি সো নেক্সট আমি কৰিবলৈ গৈছো ডাইমেনশন অফ ডেন্সিটি আৰু দুটা কৰি দিম দেন বাকি কিটা নকৰো ডাইমেনশন অফ ডেন্সিটি ডেন্সিটি মানে আই থিংক আসামিছত হয় ঘনত্ব হৈছে নে সো ডেন্সিটি মানে হৈ যায় ডেন্সিটি মানে কি হৈ যায় ফৰ্মুলাটো মাস বাই ভলিউম ডেন্সিটি মানে হৈ যায় মাস পাৰ ইউনিট ভলিউম এটো কিয় পৰা আহিলা বুলি কলে মই কম এটো অলৰেডি হয় ডিসাইডেড হয় যেনেকৈ f = ma আহিছিলে সো ডেন্সিটিৰ ফৰ্মুলাটো আছে মাস পাৰ ইউনিট ভলিউম মানে এটা এৰিয়া এটাত এটা ভলিউম এটাত সৰি এৰিয়া নহয় এটা ভলিউম এটাত কিমান মাস থাকিব তাৰ ওপৰতে কয় মাস পাৰ ইউনিট ভলিউম সো মাস মানে কি লিখিব পাৰো আমি কেজি ভলিউম মানে আমি কি লিখিব পাৰো মিটাৰ কিউব length into breadth into height length into breadth into height so ultimately আমি কি পাই গলো length into length so length into length মানে কি হল meter into মানে কি হল meter cube so kg by meter cube so kg মানে কি হৈ গল kg মানে কি হৈ গল ওকে এটো এনেকেও লিখি লব পাৰ নো প্ৰবলেম kg meter cube টো ওপৰলৈ গলে m to the power -3 হৈ গল যেনেকে মন তেনেকে কৰি যা কেছ নাই kg মানে কি হৈ গল ক্যাপিটাল m meter cube মানে কি হৈ গল l to the power -3 I hope আপোনালোকৰ ক্লিয়াৰ হৈছে ডাইমেনশন উলিয়াবলৈ সো এতিয়া আজি হোমৱৰ্ক পাবা ভাল ভাল হোমৱৰ্ক কেটামান পাবা সো হেগিটা কৰিবলৈ ট্ৰাই কৰিবা হেগিটা কৰিবলৈ ট্ৰাই কৰাৰ পিছত ডাউট হলে খুদিবা বাট ডাউট নহয় যদি ক্লিয়াৰ হৈ আছে ওকে আমি সব MLT এ কৰি আছো ন এটা দুটা মান এনেকুৱা কৰি দিও যোনটোত আমাৰ এই বাকি কিটা আহি যায় এম্পিয়াৰ আহা এটা কৰি দিও ৰাইট আৰু পিছত চোৱা ডাইমেনশন বস্তুটো তোমাক কেতিয়াও লগ নেৰে যেতিয়া আমি ৱৰ্ক ডাউন পঢ়িম তেতিয়া আকৌ আমি ডাইমেনশন উলিয়াম গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি পঢ়িলে তাৰ আকৌ আমি উলিয়াম সো তেনেকে ডাইমেনশনটো আমি কৰি গৈ থাকিব পাৰো যেতিয়া আমি এটা নতুন টাৰ্ম পাই যাম তাৰ আমি ডাইমেনশন উলিয়াই গৈ থাকিম বাট ফিৰবি এটা কৰি দিও নহলে এনেকুৱা লাগিব যে অকল MLT এ কৰি আছো পিতলৰ গিটা কৰা নাই তলৰ গিটা কি আছিল K for Kelvin C for Candela luminous intensity mole MOL for amount of substance আছিল আৰু কি আছিল কিবা এটা আছিল সো ওকে এতিয়া আমি নেক্সট কৰিবলৈ গৈছো চাৰ্জৰ ডাইমেনশন উলিয়াম সো চাৰ্জৰ ডাইমেনশন উলিয়াবলৈ আগতে ক্লাস 10 ত থাকে জাস্ট ক্লাস 10 ত পঢ়ি আছিল এটা বস্তু current equal to flow of charge per unit time I is always equal to q by t so charge মানে কি হৈ যাব q is equal to কি হৈ যাব it I মানে কি হৈ যায় ampere t মানে কি হৈ যায় সেকেন্ড at I ampere আছিল ন ডাইমেনশনৰ ষ্টাৰ্টিংত যে এনেকৈ সাতটা লিখি লৈছিলো যে সেইকিটাৰ পৰা বাকি গুটে কিটা লিখিব পাৰো কৈছিলো যে MLT আছিল তলত আৰু বাকি কিটা আছিল ন সো তাৰ পৰা এটা এম্পিয়াৰ এটা হৈ গল t মানে কি সেকেন্ড at right any problem no I hope no so ঠিক আছে ডাইমেনশনস পঢ়া হৈ গৈছে সো এই ডাইমেনশনৰ ওপৰত আজি কোৱেশ্চনস পাবা ভাৰি যিমান কোৱেশ্চনস লাগে ইমান কোৱেশ্চনস দিব পাৰিম ডাইমেনশন কৰিব ইনফ্যাক্ট মই নিজে এক্সট্ৰাকে ডাইমেনশন কৰি দিব পাৰিম ডাইমেনশন এক্সট্ৰাকে মই উলিয়াব দিম এটা ওকে এটা মই দি দিও এটো হোমৱৰ্ক হয় এটো জুনে ফাৰ্স্ট কৰি দেখাবা নেক্সট ভিডিওটো তাৰ নামটো লম সো তাৰ কাৰণে ভিডিওটো চাবই লাগিব সে x ইজ দ্য এমাউন্ট x টো এটা এমাউন্ট হয় কিন্তু ইয়াত কি আছে ইয়াত তোমাৰ আছে ফোর্স ইনটু velocity into time into kg by say work done into acceleration into distance
So it is a formula no for your kind information. It is just my issue x equal to force into velocity into time into kg by work done into acceleration into distance. So here etia x or ki lage muk dimension lage june muk first kori dibo tar naam to next video moi first tote winner as a winner moi naam to lom aru winner e baki kijanok party dibo lagibo thik ase etu koi loba just go through the basic etu questions na hai just moi concept to clear koribole he disu note down kori loa okay so I think first today ami fundamental quantity kita dimensions busalu then ami ki korilu then tomar ami korilu bahut kita derived physical quantity ami dimensions busalu so eta ami sum e gitar kun gitar others gitar solid angle aru liquid angle plane angle aru solid angle dimensions ami uliabole try korim okay question likhi loa find the dimensions of plane angle and liquid angle gas angle so তোমালোকে gas angle tour eto homework hoy eto solid angle liquid angle tor ami eta uliabole goi asu jeto gas angle paba gas angle tor তোমালোকে dimensions uliaba আৰু কেটো জুনে গ্যাস এঙ্গেলৰ জুনে ডাইমেনশনস উলিয়াব পাৰিব তাক মই 1000 रुपीस দিম গ্যাস এঙ্গেলৰ উলিয়াব লাগিব সো ওকে সো আমি কৰিবলৈ গৈ আছো ডাইমেনশনস উলিয়াবলৈ গৈ আছো কাৰ সলিড এঙ্গেলৰ প্লেন এঙ্গেলৰ আৰু সলিড এঙ্গেলৰ ঠিক আছে সো প্লেন এঙ্গেলৰ আই হোপ তোমালোকৰ ফৰ্মুলাটো চাগে এতিয়ালৈ মনত ৰৈ গ'ল প্লেন এঙ্গেল মানে কি হৈছিল মই ধুনিয়াকৈ বুজাই দিছিলো এটো প্লেন এঙ্গেল হয় এটো রাহুল আছিলে রাহুলৰ ডিঙিত বান্ধা আছিলে রাহুলে ঘুৰি আছিলে সো প্লেন এঙ্গেল মানে কি আছিলে লেংথ অফ আর্ক বাই ৰেডিয়াস আছিলে লেংথ টু কি হ'ব মিটাৰত আহিব ৰেডিয়াস টু কি আহিব মিটাৰতে আহিব মিটাৰ গুচি গ'ল কিউ নাহি গ'ল কেজি 0 নহয় মানে প্লেন এঙ্গেল ইজ এ ডাইমেনশনলেস কনস্ট্যান্ট ক্লিয়ার হইছে সো ডাইমেনশনস উলিয়াবলে না আমি জাস্ট ফর্মুলাটো জানিবলে লেংথ বাই ৰেডিয়াস লেংথ মানে তো 5 মিটাৰত হয় ৰেডিয়াস মানে মিটাৰত হয় মিটাৰ ক্যান্সেল আউট হৈ গ'ল থাকি গ'ল কি 1 ইজ এ কি হয় কনস্ট্যান্ট সো প্লেন এঙ্গেলৰ কি থাকে ডাইমেনশন না থাকে সো তেনেকে আই থিংক তোমালকে সলিড এঙ্গেলটো উলিয়া লব পাৰিবা সলিড এঙ্গেলটো কেনেকে কি হ'ব তোমালকে উলিয়াবলৈ ট্রাই কৰিবা যদি ডাউট হয় মোক কৰিবা সলিড এঙ্গেলৰ ডাইমেনশন হোমৱৰ্ক সলিড এঙ্গেলৰ ডাইমেনশন এইকাৰণে মই কৈ গৈছিলো ষ্টাৰ্টিংতে কপিটো উলিয়া লবা পেনটো উলিয়া লবা মেবি ইয়াতো মই হোমৱৰ্ক দি থাকিব পাৰো সো সলিড এঙ্গেলৰ ডাইমেনশনটো উলিয়াবা হেতু জুনে ৰাইট কৰিব তাক মই একো নিদিও মোৰ হোমৱৰ্কটো হৈ যায় যেটো গ্যাস এঙ্গেল পাবা সো গ্যাস এঙ্গেলৰ ডাইমেনশনটো উলিয়াবা সো তাক মই পাৰ্টি দিম ওকে নোট ডাউন কৰি লোৱা নোট ডাউন হৈ গ'ল সো ওকে আৰু অলপ ইন্টাৰেস্টিং এটা কোৱেশ্চনস কৰো আই থিংক ডাইমেনশনটো তোমালোক ক্লিয়াৰ হৈ গৈছে একো নাই ইয়াৰ জাস্ট বেসিকলৈ লৈ যাব লাগে বেসিকলৈ লৈ গৈ আমি তাৰ পৰা আমি তোমাৰ যেটো ডাইমেনশনস উলিয়াব দিয়ে আমি তাৰ ডাইমেনশনস উলিয়াব পাৰো ওকে সো কোৱেশ্চনস এটা হয় ইম্পৰ্টেন্ট কোৱেশ্চনস ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনস ইয়াৰ ওপৰত কোৱেশ্চনস আহিব পাৰে ফাইন্ড দা dimension of universal gravitational
constant কি হৈছে find the dimension of universal gravitational constant universal gravitational constant মানে কি আছিলে যদি মনত আছে কৰিবলৈ তোমালোকৰ ভাল হ'ব যদি মনত নাই এবাৰ মই মনত পেলাই দিও ক্লাস 9 ত পাইছিলা গ্ৰেভিটেশন চ্যাপ্টাৰ 2 যেটো ক্যাপিটাল জি আছিলে হেতুকে কোৱা হয় ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট সো শর্ট কে বুজাই দিছো কি আছে সে ইয়াত ধৰিলো এটা মাস আছে m1 ইয়াত এটা আছে মাস m2 সো ইহতৰ মাজত কি থাকিব এটা ফোর্স অফ অ্যাট্ৰাকশন থাকিব মানে দুনিয়াত যিমানবোৰ বডি আছে সো এটা এটাক টানি থাকে মই মোবাইলটোক টানি আছো আৰু মোবাইলটো মোক টানি আছে বাট আমি মুভ কৰা নাই কিয় মুভ কৰা নাই আমি গ্ৰেভিটেশনত পঢ়িম ফোর্সটো মানে বহুত কম হয় ফোর্সটো সো তেনেকুৱা হলেতো ভালে আছিলে ন একো কৰিবই নালাগে এনেকৈ টানিলে হৈ গ'ল আহি যাব সো কি হৈ যাব তোমাৰ m1 আৰু m2 দুটা মাস হয় সো ইহত দুটা এটা এটা পুল কৰি থাকে অলদো মানে ফোর্সটো বহুত বেছি কম হৈ যায় কিন্তু টানি থাকে কি আছে সো ইয়াত কি হৈছে m1 আৰু m2 আছে সো ইহতৰ মাজত এটা ফোর্স এটা থাকে সেই ফোর্সটো সদায় কি হৈ যায় সেই ফোর্স ইকুয়াল টু হৈ যায় তোমাৰ g এটো হৈছে ইউনিভার্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট ইনটু m1 ইনটু m2 বাই r স্কয়ার r is the distance from here to here so এটা মোক কি লাগে ইয়াৰ ডাইমেনশনটো লাগে কনসেপ্টটো ক্লিয়ার হৈছে এটোৱে কোৱেশ্চন ফাইন্ড দা ডাইমেনশন অফ ইউনিভার্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট এই ক্যাপিটাল জি ৰ আমাক ডাইমেনশনটো লাগে সো কি কৰিবা 1 মিনিটৰ কাৰণে ভাবা ভিডিওটো পোষ্ট কৰি লৈলে ভাবা কি কৰিব পাৰা what you can do you know the dimension of force or dimension jana mass or dimension jana aro dimension jana egita ki phale loi ana tar pora dimension bur kiba kibe cancel out hobo hoi bole jitu dimension roi jabo hetue ji dimension hobo হয় নাই so কি হৈ যাব f equal to g m1 m2 by r square f equal to g m1 m2 by r square so ইয়াৰ পৰা আমি কি লিখিম g টুক ইটো সাইডে ৰাখো r square টু ইফালে আহি গলে ওপৰলৈ আহি যাব f into r square m1 into m2 ওপৰত আছে ইফালে আহি গলে আহি যাব আমাৰ তলত m1 into m2 is equal to হৈ যাব তোমাৰ g so ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি লিখিব পাৰো f ৰ ভ্যালুটো f ৰ ডাইমেনশনটো এতিয়ালে মনত ৰাখিব দি আছো আই থিংক মনত ৰৈ গৈছে যদি নাই ৰখাই লোৱা f ৰ এটো কি হৈ যায় m l t to the power -2 আহি গল r স্কয়ার মানে কিমান আহি যাব l স্কয়ার আহি গল তলত থাকি গল m1 into m2 কি হয় মাস হয় নে কেজি হয় কেজি হয় না মাস হয় মাসে তো কেজি তো মাস m1 মানে ইয়া মাস হৈ যায় সো ইয়াৰ পৰা আমি কি লিখিব পাৰো m1 into m2 কি লিখিব পাৰো m হোল স্কয়ার বুলি লিখিব পাৰো ঠিক আছে সো m2 ওপৰলৈ গলে কি হৈ যাব m l t to the power -2 আছিল ইয়াৰ পৰা l স্কয়ার আছিল ঠিকে আছে m স্কয়ার ওপৰলৈ আহিলে কি হৈ যাব m to the power -2 আহি যাব right so ইয়াত এতিয়া দুটা m আছে ন ইয়াত এটা m এটা আছে 1 ইয়াত আছে -2 m দুটাক আমি কমন লব পাৰো m এটাক যদি কমন ল পাৱাৰ কিমান হৈ যাব -1 -2 মানে আলটিমেটলি কি হৈ যাব 1 -2 ইয়াৰ পৰা l ইয়াত এটা আছে ইয়াত দুটা আছে so l কি হৈ যাব 3 t -2 আছে so ইয়াৰ পৰা তোমাৰ আমি পাই গলো কি এজ এ হোল ডাইমেনশনটো পাই গলো m to the power -1 l to the power cube t to the power -2 এটো হৈ যায় g ডাইমেনশন ফৰ্মুলা আই হোপ তোমালোক ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হোৱা নাই ভিডিওটো এবাৰ পজ কৰি লোৱা দেন আকৌ তললৈ যোৱা আকৌ এবাৰ চোৱা দেন যদি আকৌ প্ৰবলেম হৈছে আকৌ এবাৰ তললৈ যোৱা আকৌ এবাৰ চোৱা তাৰ পিছতো যদি আকৌ প্ৰবলেম হৈছে দেন মোক খুৰিবা বাট আই হোপ তোমালোক ক্লিয়াৰ হৈছে I hope তোমালোকৰ ক্লিয়াৰ হৈছে ঠিক আছে as simple as that yeah we don't know the ইয়াৰ নাজানো জি নাজানো ক্যাপিটাল জি নাজানো সো তাৰ উলিয়া পঢ়িছে ৰাইট সো আমি ফোর্সটো জানো ন মই স্টার্টিংতে কৈ দিছো ফোর্স মানে ফোর্স এরিয়া মানে এরিয়া এটা এরিয়া উলিব আৰু 10টা এরিয়া উলা সবৰে ডাইমেনশন সেম থাকিব মানে তুমি এতিয়া এই ফোর্সটো
গ্ৰেভিটেশ্যনেল ফ'ৰ্চ হ'লেও ছেম হ'ব, মেকানিকেল ফ'ৰ্চ হ'লেও ছেম হ'ব, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ হ'লেও ছেম হ'ব, মেগনেটিক ফ'ৰ্চ হ'লেও ছেম হ'ব, নিউক্লিয়াৰ ফ'ৰ্চ হ'লেও ছেম হ'ব, কেমেষ্ট্ৰিত পাবা ভাণ্ডাৰ ৱাল ফ'ৰ্চ হ'লেও ছেম হ'ব। আৰু কি ফ'ৰ্চ আছে? ফ'ৰ্চ বহুত আছে, যিমান ফ'ৰ্চ পাই থাকা চবৰে ডাইমেনশ্যন ml (10⁻⁻²) হয়, ৰাইট? চ' ইয়াৰ পৰা আই হোপ তোমালোকক ক্লিয়াৰ হৈছে হাউ টু ফাইণ্ড ডাইমেনশ্যন অফ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট, ৰাইট? চ' নেক্সটটো আমি কৰিবলৈ গৈ আছোঁ ডাইমেনশ্যন অফ প্লেংকছ কনষ্টেণ্ট। ক্লিয়াৰ হৈছে? ডাইমেনশ্যন অফ অলপ শ্বৰ্টকাট মাৰি দিলোঁ, ডাইমেনশ্যন অফ প্লেংকছ কনষ্টেণ্ট। শ্বৰ্টকাট মৰা নহ'ল। চ' ডাইমেনশ্যন অফ প্লেংকছ কনষ্টেণ্ট। চ' প্লেংকছ কনষ্টেণ্টটো কি হয়, এইটো কোনটো ইকুৱেশ্যনত পাবা পঢ়িম আমি লাহে লাহে। এতিয়া ইয়াৰ কাৰণে এইটো ভাবি পেলাই এনেকৈ মূৰ ঘমাব দৰকাৰ নাই যে আমি ফৰ্মুলাটো নাজানো, ফৰ্মুলাটো মই দি আছোঁ, জাষ্ট তাৰপিছত তোমালোকক কৰিব দিম। ই ইকুৱেল টু এইচ নিউ। ই মানে হৈ যায় এনাৰ্জি। এইবোৰ নোট ডাউন কৰি ল'বা লগত। এইচ মানে হৈ যায় এইটো বস্তু, আৰু মিউ মানে হৈ যায় ফ্ৰিকুৱেঞ্চি। চ' এনাৰ্জিৰ কাৰণে এনাৰ্জি ডাইমেনশ্যনটো আমি জানিব লাগে। একচুৱেলি এনাৰ্জি ডাইমেনশ্যন কি হয়, এনাৰ্জি ডাইমেনশ্যন ৱৰ্ক ডানৰ যিটো ডাইমেনশ্যন হয় সেইটোৱে তোমাৰ এনাৰ্জি ডাইমেনশ্যন হয়। আৰু আই থিংক ৱৰ্ক ডানৰ ডাইমেনশ্যনটো মই অলৰেডি উলিয়াই থৈ দিছোঁ। চ' ৱৰ্ক ডানৰ যিটো ডাইমেনশ্যন হয় সেইটোৱে এনাৰ্জি ডাইমেনশ্যন হয়। চ' ইয়াত তুমি ৱৰ্ক ডানৰ যিটো ডাইমেনশ্যন ইয়াত তুমি ডাইৰেক্টলি লিখিব পাৰা। ইয়াৰ পৰা আমাৰ এইচ যিটো আছে প্লেংক কনষ্টেণ্ট, চ' তাৰ আমাক ডাইমেনশ্যনটো সুধিছে। চ' ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, এইচ উইল বি ইকুৱেল টু নাথিং বাট ইউ বাই ফ্ৰিকুৱেঞ্চি। চ' ই মানে কি হৈ যায়, এনাৰ্জি। এনাৰ্জি আৰু ৱৰ্ক ডানৰ মই ছেম বুলি ক'লোঁ। ৱৰ্ক ডানৰ হেৰিটো কি আছিলে মনত ৰাখিলে চোৱা, শ্বৰ্টকাটত কেনেকৈ হ'ব, ৱৰ্ক ডান মানে কি আছিলে এফ ডট এছ। চ' এফ এছ কছ থিটা। চ' কছ থিটাটো আমাৰ মতলব নাই, জিৰ' কছ থিটাটো কনষ্টেণ্ট হৈ পেলাই আমি অলৰেডি জানো বেছ বাই হাইপোটেনাছ, বেছৰ কিবা মিটাৰ, হাইপোটেনাছৰ কিবা এটা মিটাৰ কেঞ্চেল হ'ব। তো কছ থিটাটো কনষ্টেণ্ট হৈ যায়, ডাইমেনশ্যনেল কনষ্টেণ্ট। চ' গৈ গ'ল এফ আৰু এছ থাকি গ'ল। এফৰ কি হয়, এফৰ হৈ যায় তোমাৰ ml(10⁻⁻² হৈ যায়, এইটো আমি জানো। এছৰ কাৰণে কি হৈ যাব, এল আহি যাব। চ' আল্টিমেটলি কি হৈ যাব, ml² হ'ব নাই? এইটোৱে একদম মাইণ্ডত ৰাখিব লাগিব। ৱৰ্ক ডান এনাৰ্জি কি হৈ যাব, ml²(10⁻²). চ' নাও আহি গ'ল এটা বহুত ডাঙৰ বস্তু। সেইটো আমি আগতে কেতিয়াও পোৱাই নাই। ফ্ৰিকুৱেঞ্চি মানে কি হয় ছাৰ, ফ্ৰিকুৱেঞ্চি মানে কি হয় আই থিংক তোমালোকে জানা। ফ্ৰিকুৱেঞ্চি মানে কি হয়, ফ্ৰিকুৱেঞ্চি ইজ 1/t। ফ্ৰিকুৱেঞ্চি ইজ 1/t, ৰাইট? চ' ইয়াক যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ, চ' এইটো কি হৈ যাব, টিটো ইফালে গুচি যাব ওপৰলৈ। চ' টি উইল বি ইকুৱেল টু 1/ফ্ৰিকুৱেঞ্চি। ক্ৰছ মাল্টিপ্লাই কৰিলোঁ, অৰ তুমি ক'ব পাৰা ৰিভাৰ্চ কৰিলোঁ, যি ভাবা। এই ইকুৱেশ্যন আৰু এই ইকুৱেশ্যনটো ছেম হয় ন, টি ইফালে গ'ল, ফ্ৰিকুৱেঞ্চিটো তললৈ আহি গ'ল। চ' টি ইকুৱেল টু পাই গ'লোঁ 1/ফ্ৰিকুৱেঞ্চি। চ' ইয়াত এটা মন কৰিলে গম পাবা, এইটো যে ই বাই ফ্ৰিকুৱেঞ্চি আছে, এইটোক আমি এনেকৈ লিখিব পাৰোঁ নে ন, ই ইনটু 1/ফ্ৰিকুৱেঞ্চি। পাৰোঁ। 1/ফ্ৰিকুৱেঞ্চি মানে আল্টিমেটলি কি হৈ যায়, টি। চ' ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, ml²(t²-2) আৰু ইয়াৰ পৰা আহি গ'ল টি। চ' আল্টিমেটলি আমাৰ আহি গ'ল ml²(t)-2 + 1। ইয়াত 1 আছে, ইয়াত -2, দুটা এড হৈ যাব। কাৰোবাৰ কিবা প্ৰব্লেম আছে নেকি বাই চান্স? x⁻10 ইনটু x⁻12 হ'লে কি হয়, x⁻10 + 12 আহে নাই? এই ফাণ্ডাটোৱে ইয়াত কৰি আছোঁ। চ' ইয়াৰ পৰা আল্টিমেটলি আমি কিমান পাই গ'লোঁ, ml²(t⁻⁻1) ইজ ডাইমেনশ্যন কনষ্টেণ্ট অফ, ইজ ডাইমেনশ্যন ফৰ্মুলা অফ প্লেংকছ কনষ্টেণ্ট। আই হোপ ক্লিয়াৰ হৈছে।
নোট ডাউন কৰিলা জলদি জলদি সো নেক্সট আমাৰ টপিকটো হৈ যায় ডাইমেনশ্যন এনালাইচিছ এণ্ড ইটছ এপ্লিকেশ্যন সো ডাইমেনশ্যন এনালাইচিছটো আমি কি কৰিব পাৰোঁ আমি এটা ইকুৱেশ্যন যেতিয়া এটা ইকুৱেশ্যন থাকিব সেই ইকুৱেশ্যনটো ডাইমেনশ্যনেলি কাৰেক্ট হৈছে নে নাই সেইটো আমি চেক কৰিব পাৰোঁ ঠিক আছে চেক কৰিবলৈ এটা প্ৰিন্সিপল থাকে সেই প্ৰিন্সিপলটো কোৱা হয় প্ৰিন্সিপল অফ সুপাৰ সেই প্ৰিন্সিপলটো কোৱা হয় প্ৰিন্সিপল অফ হোমোজেনিটি ওকে মানে কি হৈ যায় ইয়াৰ দুটা এপ্লিকেশ্যনছ আছে ডাইমেনশ্যনেল এনালাইচিছৰ সো তাৰ কাৰণে আমি গম পাব লাগিব একচুৱেলি ডাইমেনশ্যন এনালাইচিছ মানে কি হয় ডাইমেনশ্যন এনালাইচিছ মানে নাথিং জাষ্ট ইট ইজ জাষ্ট what to do just to check the dimensions of a equations that eta equation jimanbur term thakibo he term bur dimensionally correct hoise ne nai or you can say as a whole he equation to correct hoise ne nai hetu saboloi ami dimensional analysis koru aru hetu analysis koribole ami eta principle use koru he principle to koa hoy principle of homogeneity to check an equation whether to check an equation dimensionally whether it is dimensionally correct or not we use a principle called principle of homogeneity ঠিক আছে নোট ডাউন কৰি লোৱা দেন বুজাই আছো সো নোট ডাউন হৈ গৈছে কি কৈ আছিলোঁ ডাইমেনশ্যন এনালাইচিছ কৰিবৰ কাৰণে আমাক এটা প্ৰিন্সিপল দৰকাৰ হয় সেই প্ৰিন্সিপলটো কোৱা হয় প্ৰিন্সিপল অফ হোমোজেনিটি সো প্ৰিন্সিপল অফ হোমোজেনিটি হোৱাট ইজ প্ৰিন্সিপল অফ হোমোজেনিটি মে বি কুৱেশ্যনছ মে বি আস্কড সো সেইটো লিখি লোৱা দেন তাৰপিছত আমি কি পঢ়িম ইয়াৰ দুটা এপ্লিকেশ্যনছ পঢ়িম আৰু ধুনীয়া ধুনীয়া কুৱেশ্যনছ কেইটামান কৰিম ঠিকে আছে সো ফাৰ্ষ্টতে লিখি লোৱা প্ৰিন্সিপল অফ হোমোজেনিটি প্ৰিন্সিপল অফ হোমোজেনিটি মানে কি এনে নামটো শুনিহে এনেকুৱা লাগিছে কিবা টান কিবা হ'ব একো নাই একচুৱেল মিনিংটো কি চোৱা 5 kg প্লাছ 5 kg ইকুৱেল টু আমি কি লিখিব পাৰোঁ 10 kg ৰাইট ওকে এবাৰ আমি দিলোঁ ছাপোজ 5 kg প্লাছ 5 লিটাৰ ইকুৱেল টু আমি কি লিখিব পাৰোঁ 10 kg লিটাৰ পাৰোঁ ৰাইট কোনে শিকালে এই বস্তুটো নোৱাৰোঁ ন কেতিয়া পাৰোঁ যেতিয়া 5 kg plus 5 kg 10 kg লিখিব পাৰোঁ বাট 5 kg plus 5 লিটাৰক আমি 10 kg লিটাৰ লিখিব নোৱাৰোঁ মানে কি হৈছে আল্টিমেটলি কি হ'ব ইয়াৰ পৰা যদি নিজে ভাবা ইয়াৰ পৰা কি ক'ব পাৰা দুটা ফিজিকেল কোৱান্টিটিক তেতিয়াহে তুমি এড কৰিব পাৰা অৰ সাবট্ৰেক্ট কৰিব পাৰা দ্যাট ইজ যোগ বা বিয়োগ তুমি তেতিয়াহে কৰিব পাৰা যেতিয়া সিহঁত দুটা সেম কাইন্ড হ'ব বা সিহঁত দুটা সেম নেচাৰৰ হ'ব বা সিহঁত দুটাৰ ডাইমেনশ্যন যেতিয়া সেম থাকিব দেন অনলি ইউ কেন এড অৰ সাবট্ৰেক্ট টু ফিজিকেল কোৱান্টিটি ক্লিয়াৰ হৈছে এইটোকে কোৱা হয় প্ৰিন্সিপল অফ হোমোজেনিটি প্ৰিন্সিপল অফ হোমোজেনিটি মানে এগেইন কৈ দিছোঁ দুটা ফিজিকেল কোৱান্টিটিক আইদাৰ আমি এড কৰিবলৈ বা সাবট্ৰেক্ট কৰিবলৈ যোগ কৰিবলৈ বা বিয়োগ কৰিবলৈ হলে সেই দুইটা ফিজিকেল কোৱান্টিটি সদায় তোমাৰ কি হ'ব লাগিব সেম নেচাৰৰ হ'ব লাগিব দ্যাট ইজ সিহঁত দুটাৰ ডাইমেনশ্যনটো কি থাকিব লাগিব সদায় সেম থাকিব লাগিব দেন অনলি ইউ কেন এড অৰ সাবট্ৰেক্ট নহলে তুমি নোৱাৰা এইটোকে কোৱা হয় প্ৰিন্সিপল অফ হোমোজেনিটি ক্লিয়াৰ হৈছে ইয়াতকৈ ক্লিয়াৰকে কি বুজাম আৰু বুজাবলৈ ইয়াত ইমান নাই হা প্ৰিন্সিপল অফ হোমোজেনিটি মানে কি হৈছিল টু same dimension okay so according to principle of homogeneity what is principle of homogeneity principle of homogeneity is nothing just
For two physical quantities can be either added or subtracted from one another only if they have same dimension or only if they are same in nature. If they are same kind. দুটা মানুহে এড কৰিব পাৰো এটা মানুহ প্লাস এটা মানুহ দুটা মানুহ এটা মানুহ প্লাস এটা কুকুৰ ইজ ইকুৱেল টু দুটা মানুহ কুকুৰ বুলি ক'ব নোৱাৰো সো তেনেকুৱা টাইপছৰ বস্তুটো হয় বহুত ইম্পৰ্টেন্ট হয় ইনফ্যাক্ট তোমালোকে জানাই এইবোৰ সবে পণ্ডিত হৈ আছে খালি তোমালোকে এটা গম পোৱা নাই জানো বুলি আৰু নেক্সটটো যেটা কৰি আছো তেতিয়া গম পাবা এটা জানাই সব তোমালোকে এনেই কৰি আছা সো ঠিক আছে প্ৰিন্সিপল অফ হোমোজেনিটি হৈ গল এতিয়া আমি প্ৰিন্সিপল অফ হোমোজেনিটিৰ মানে ডাইমেনশন যেটো এনালাইসিস হ'ব তাৰ দুটা এপ্লিকেশন আছে সো দুইটা এপ্লিকেশনস মেবি আজি পসিবল নহব সাগে বাট মই ট্রাই কৰিম কভাৰ কৰিবলৈ নহলে অলপ কিবা এটা সৰু এটা ৰৈ যাব বাট আজি ম্যাক্সিমাম খিনি কভাৰ হ'ব সো আমি ফাৰ্স্ট এপ্লিকেশনটো লিখিবলৈ গৈ আছো সো ফাৰ্স্টতে তোমালোকে গোটেইখিনি বস্তু নোট ডাউন কৰি লোৱা ভিডিওটো পজ কৰি লোৱা নোট ডাউন কৰি লোৱা ইয়া So, your first application to me puhim etia. So, first application to hogol checking the dimensional consistency of an equation. To check or checking the dimensional consistency of an equation মানে ultimately কি কৈ আছে ultimately common short language এটোই কৈ আছে যে এটা ইকুৱেচনক আমি চেক কৰিম whether it is dimensionally correct or not আমি এটো চেক কৰিবলৈ না যাও ইকুৱেচন টো কারেক্ট হয় নহয় জাস্ট আমি চেক কৰিম ইকুৱেচন টো ডাইমেনশনালি কারেক্ট হয় নহয় ঠিক আছে আমি ইকুৱেচন টো চেক কৰিব না যাও এনেকৈ হলেচন সব পণ্ডিত হৈ যাব আইনষ্টাইনৰ ইকুৱেচনস আছে নিউটনৰ ইকুৱেচনস আছে সেইবোৰ আমি কারেক্ট হয় না চাবলৈ যদি পাৰো ইমান মাস্টাৰমাইন্ড হলে আমি এটা এবোৰ পঢ়িয়ে না থাকিলহতে সো আমি ইমান পণ্ডিত নহয় সো আমি ইকুৱেচন টো কারেক্ট হয় না চেক কৰিবলৈ না যাও ইকুৱেচন টো জাস্ট ডাইমেনশনালি কারেক্ট হয় না চেক কৰিব যাম মানে আলটিমেটলি এসআই ইউনিট গিটা চেক কৰিবলৈ যাম তেনেকুৱা টাইপছৰ বুলি ভাবি লব পাৰা আৰু তোমালোকে ঠিক আছে বাট তোমালোকে নিউটনৰ ইকুৱেচন এটা কারেক্ট হয় না ইউ কান সে ৰাইট ইমান পণ্ডিত নহয় to checking the dimensional consistency of an equation etu hoy jay first application so your application example to say dhori lola class 9 ot eta bahut important example paisila example nohoy equation paisila etu asile ki v equal to u plus at মনত পৰিছে যদি পৰিছে নাই পৰা যদি এগেইন আকৌ ক ভিডিওটো পোস্ট কৰি লোৱা মোবাইলটো উলিয়াই লোৱা ক্লাস 9 এনচিইআৰটি সিলেবাসটো উলিয়াই লোৱা চ্যাপ্টাৰ নাম্বাৰ মোশন ইন এ স্ট্ৰেট লাইন নে কিবা এনেকুৱা আছে সেইটো চোৱা এনেকুৱা এটা ইকুৱেচন পাবা v equal to u plus at সো ইয়াত আমি চেক কৰিম চেকটো কেনেকৈ হ'ব চোৱা ইয়াৰ যেটো ডাইমেনশন হ'ব u যেটো ডাইমেনশন হ'ব আৰু এ টিৰ যেটো ডাইমেনশন হ'ব হিহতৰ তিনিটাৰে ডাইমেনশনটো যদি সেম থাকে তেতিয়া আমি ক'ব পাৰো যে সেই ইকুৱেচনটো কনসিস্টেন্ট হয় আৰু আমি কি ক'ব পাৰো যে ইকুৱেচনটো ডাইমেনশনালি কারেক্ট হয় মানে কি কৈ আছো আলটিমেটলি এটা ইকুৱেচনৰ যিমান গিটা টার্ম থাকিব সেই গুটেই গিটা টার্মৰ ডাইমেনশনটো সেম থাকিব লাগে যদি সেম থাকে সো তেতিয়া আমি ক'ব পাৰো যে ইকুৱেচনটো ডাইমেনশনালি কারেক্ট হয় যদি সেম না থাকে দেন আমি কি ক'ব পাৰো ইকুৱেচনটো ডাইমেনশনালি কারেক্ট নহয় সো আমি কৰিবলৈ গৈ আছো তো তাৰ আগতে একো লিখিব দৰকাৰ নাই ঠিক আছে সো আমি কি কৰিবলৈ গৈছো চেকিং দা ডাইমেনশনাল কনসিস্টেন্সি অফ এন ইকুৱেচন means what for an equation to be correct dimensionally for an equation
to be correct dimensionally, the dimension of each term of the equation must be same. মানে আলটিমেটলি এটোৱে কৈছো v equal to u plus at ইকুৱেশ্যন টু তেতিয়াই ডাইমেনশনলি কাৰেক্ট হ'ব যেতিয়া ইয়াত থকা টাৰ্ম গেটাৰ ডাইমেনশন সবৰে সেম হ'ব ইয়াত কেটা টাৰ্ম আছে এটো ইকুৱেশ্যন হয় নাই কাবা ডাউট আছে নেকি এটো ইকুৱেশ্যন হয় নাই কেনেকে হয় v equal to কি লিখিব পাৰো -u - at equal to 0 লিখিব পাৰো নে নোৱাৰো এতিয়াতো ডাউট টু ক্লিয়াৰ হৈছে দিস ইজ এন ইকুৱেশ্যন ইয়াৰ দিস ইজ এটো এটা ইকুৱেশ্যন হয় সো ইয়াত কেটা টাৰ্ম আছে এটা টাৰ্ম দুটা টাৰ্ম তিনটা টাৰ্ম নেগেটিভ চাব দৰকাৰ নাই ইয়াত টোটাল তিনটা টাৰ্ম আছে এই তিনটাৰে যদি ডাইমেনশন সেম হয় তিনটা টাৰ্মৰ যদি ডাইমেনশন সেম হয় সো তেতিয়া আমি কি কৰিব পাৰো যে এই ইকুৱেশ্যনটো ডাইমেনশনলি কাৰেক্ট হয় অৰ নহলে আমি কি কৰিব পাৰো যে এই ইকুৱেশ্যনটো কনসিস্টেন্ট হয় সো আমি চেক কৰিবলৈ গৈ আছো v equal to u plus at টো ডাইমেনশনলি কাৰেক্ট হয় নে নহয় টান লাগিছে নেকি বোৰিং লাগিছে আজি ইমান ফ্ৰুটি লাগি থকা নাই একচুয়ালি মোৰো বাট ফিৰবি মই ট্ৰাই কৰিছো অলপ মজাক কৰিবলৈ আজি অলপ মুডটো ভাল নহয় মই মুডটো কেনেকৈ ভাল হ'ব দিনৰ গোটেই দিনটো বৰষুণ পৰি থাকিলে মুড ভালে থাকিব নি না কৰবাত ওলাই যাব পাৰিছো না কিবা কৰিব পাৰিছো আজিকালি তো তোমালোককো কৈ লোৱা হ'ল গ্ৰুপত টেক্সট নকৰিবা বুলি এতিয়া অলপ গ্ৰুপত টেক্সট কৰি থাকিলে মই অলপ এন্টাৰটেইন হৈ থকা যায় মোৰ বাট উপায় নাই মানে এনেকুৱা কি হৈছে মেবি এনেকুৱা ষ্টুডেন্ট থাকিব পাৰে যোনে বেয়া পায় ন বেছি কথা পাতি তাতকৈ এটা ডাঙৰ কথা কি হৈ যায় মেবি মই এটা ইম্পৰ্টেন্ট মেছেজ এটা দি থৈ দিলোঁ ইম্পৰ্টেন্ট টেক্সট এটা দি থৈ দিলোঁ মেবি এটা হোমৱৰ্ক দিলোঁ তাৰ পিছত তোমালোকে তো আছা কেইজনমান ডৰিন 1 নম্বৰ ৰাহুল আছে হাল্লা কৰাত ডৰিন ৰাহুল ময়ূৰী আছে হাল্লা কৰাত আৰু এনেকৈ আছে কেইটামান লক্ষ্য আছে সো তোমালোকে এজনে মিলি এজনে দিয়াচোন 10টাকে মেছেজ দিয়া 5টামান পণ্ডিত আছে 50টা মেছেজ দি দিলা ন তাৰপিছত তাৰকে দেখি আৰু দুটা মানে মেছেজ দিলে মানে আলটিমেটলি 100-200 মেছেজ আহি গ'ল সো তাৰ যি ইম্পৰ্টেন্ট মই কিবা এটা দি থৈ দিছিলোঁ সেইটো নেক্সট যোনজনে আহিব লেট কৰি সি মেবি নাচাব পাৰে না ঘূৰাই ঘূৰাই স্ক্ৰল কৰি ইমান আগলৈ গৈ সো এই কাৰণে কোৱা হৈছে যে গ্ৰুপটোত হেৰি নকৰিবা বাকিটো মই বেয়া নাপাওঁ গ্ৰুপত কথা পাতি থাকিলে হাল্লা হৈ থাকিলে মোৰ ভালেই লাগে মই অলপ ফুটি বাস কৰাই মানুহ বাট এইটো উপায় নাই আৰু সেইটো কাৰণে সো ঠিকে আছে আমি কি কৰিবলৈ গৈ আছো ময়ো পাহৰি গলো তোমালোকেও পাহৰি গলা আড্ডাটো দিয়া ষ্টাৰ্ট হৈ গৈছিল সো আমি চেক কৰিবলৈ গৈছিলো v equal to u plus at টো ডাইমেনশনলি কাৰেক্ট হয় নহয় সো v equal to u plus at টো ডাইমেনশনলি কাৰেক্ট হয় নে নহয় কাৰণে আমি কি কৰিব লাগিব সবৰ কাৰণে এবাৰ v কাৰণে এবাৰ u কাৰণে এবাৰ at কাৰণে আমি ডাইমেনশন উলিয়াই চাম যদি v যিটো ডাইমেনশন হয় u যিটো ডাইমেনশন হয় at যিটো ডাইমেনশন হয় গোটেইটা ডাইমেনশন যদি সেম হয় তেতিয়া আমি কি কৰিব পাৰো যে v equal to u plus at ইকুৱেশ্যনটো ডাইমেনশনলি কাৰেক্ট হয় সো ডাইমেনশন অফ v dimension of v এতিয়া কাৰ মন নাই v মানে কি হয় ভলিউম কম কৰ পাপা জাগে যায়েগা v মানে ভেলোসিটি ফাইনাল ভেলোসিটি চাগে এতিয়ালে মনত ৰৈ গ'ল আৰু ভেলোসিটি এইটো কি হয় ডাইমেনশনটো কি হয় মিটাৰ পাৰ সেকেন্ড হয় না ভেলোসিটি ইউনিট টু সো ভেলোসিটি টু কি হৈ যায় মিটাৰ পাৰ সেকেন্ড অৰ যদি বেছি প্ৰবলেম হৈছে লিখি লোৱা ফাৰ্ষ্টতে লিখি লোৱা ভেলোসিটি প্ৰবলেম নাই মই লিখি গৈ থাকিব ৰব ভেলোসিটি মানে কি হৈ যাব ডিসপ্লেসমেন্ট বাই টাইম ডিসপ্লেসমেন্ট মানে হৈ যায় লেংথ মানে ইয়াত আমি কি লিখিব পাৰো l লিখিব পাৰো টাইম মানে কি লিখিব পাৰো t লিখিব পাৰো t টুক যদি আমি ওপৰলৈ লিখো কি হৈ যাব l t to the power -1 আৰু যদি পণ্ডিত হৈ গৈছে অলৰেডি ভেলোসিটি মানে হৈছে মিটাৰ পাৰ সেকেন্ড ডাইৰেক্টলি আমি লিখিব পাৰো নো প্ৰবলেম ইয়াৰ মই জাস্ট কৰি আছো সো দ্যাট কোনোবা এজনৰ যদি প্ৰবলেম আছে তাৰো সলভ ইউ ক্লিয়াৰ হ'ব মই সবকে লৈ যাম একেলগে এবাৰ মিডিয়াম বাহানা নচলিব মোৰ আগত আসামিজ মিডিয়ামৰ কিটাকো তহঁতকো পণ্ডিত বনাই লৈ যাম মই ইয়াৰ পৰা নেৰো মই তেতিয়ালৈ পাৰিব লাগিব সো ডাইমেনশন অফ ভেলোসিটি মানে আমি কি পাই গলো l t to the power -1 ওকে স্যার পাই গৈছো সো এতিয়া স্যার মই u2 কৰিম
u2 মানে কি হৈ যায় স্যাৰ ডাইমেনশন অফ u একচুয়ালি সৰি স্যাৰ এন্ড মেমস ঠিক আছে u2 মানে কি u2 আমি উলিওৱা নুলিওৱা একে হয় কি হ'বচোন ভেলোসিটি ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটি যেনেকৈ এৰিয়া সেম ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটি সো সেমে হ'ব ৰাইট সো ইয়াৰ কাৰণে মই ডাইৰেক্টলি লিখিব পাৰো l to the power -1 সো ইয়াৰ পৰা আমি পাই গলো দুটা টাৰ্মৰ ডাইমেনশনস একে পাইছো সো এতিয়া আমি নেক্সট টাৰ্মটোৰ ডাইমেনশনটো উলিয়াম সেই টাৰ্মটোৰ ডাইমেনশনটো যদি ইয়াৰ লগত মিলে সো তেতিয়া আমি কম যে এই ইকুৱেশ্যনটো ডাইমেনশনালি কাৰেক্ট হয় সো নেক্সট হৈ গ'ল ডাইমেনশন অফ at এতিয়া at বিকজ এইটো এটা টাৰ্ম হৈ আছে ন এইটো টাৰ্ম হৈ গ'ল গৈ এইটো at সো a মানে কি হৈ গ'ল এক্সিলাৰেশ্যন টাইম মানে হৈ গ'ল টাইম সো এক্সিলাৰেশ্যন মানে কি হৈ যায় আৰু এতিয়ালৈতো পণ্ডিত হৈ গৈছে চাগে ডাইৰেক্ট লিখিব পাৰো মই l to the power -2 বাট তেও নেলিখো মই অলপ টাইম পাছ কৰিম ময়ো সো এক্সিলাৰেশ্যন মানে কি লিখিম মই ভেলোসিটি বাই টাইম ইয়াতো আছে টাইম বেছি টাইম পাছ কৰি থকা ভাল নহয় সো মই কি কৰিম টাইম পাছ টি কেনসেল কৰিব পাৰো না কি ৰৈ গ'ল ভেলোসিটি মোৰ হেণ্ডৰাইটিঙত মই মাজে মাজে অলপ এনেকুৱা ফাণ্ডা দিওঁ দেই মন কৰি থাকিব ভেলোসিটি লাহে লাহে আহি যাব ডোন্ট वरी সো ভেলোসিটি কি হৈ গ'ল ভেলোসিটিৰ ডাইমেনশন কি হৈ যাব l to the power -1 so ultimately কি পালো dimension of v l to the power -1 dimension of u l to the power -1 dimension of at l to the power -1 মানে তিনটা টার্ম আছিল তিনটা ডাইমেনশন সেম মানে what you can say এই ইকুয়েশনটো dimensionally correct হয় right next homework so homework to ahi thakibo goi thakibo ahi thakibo next to hoy gol s equal to ut plus half a t square etu tumalage dimensionally correct hoy noy nije koribo lage but etut moi olop hint di diu s mane ki hoy jay tumar displacement ओके यू माने हो जाए तुम्हार इनिशियल वेलोसिटी टी माने हो जाए टाइम तुम्हार हाफ टू हाफे होय भाई हाफर कोनो डायमेंशन न থাকে তুমি a माने हो गेल एक्सेलरेशन टी माने हो गेल टी स्क्वायर सो यार जस्ट মই হিন্টটো দি দিও ইয়াৰ তুমি কাকা ডাইমেনশন চেক কৰিব লাগে ফার্স্ট তুমি চেক কৰিব লাগে ডাইমেনশন অফ s তুমি চেক কৰা দেন তুমি চেক কৰা ডাইমেনশন অফ ut dimension of ut যেনেকৈ আগৰটো কইলো তেনেকৈ তুমি চেক কৰা দেন তুমি চেক কৰা ডাইমেনশন অফ হাফ a2 স্কয়ার গুটেকিটা তুমি চেক কৰা চেক কৰিলে যদি তুমি ইয়াৰ জিৰো ডাইমেনশন পাবা ইহতৰ জিৰো ডাইমেনশন পাবা সবৰে ডাইমেনশনটো যদি সেম হয় দেন what you can say yeah this is dimensionally correct যদি সেম নহয় no this is not dimensionally correct that's it man হল এটো কৰিবলৈ হোমৱৰ্ক ভিডিওতে হোমৱৰ্ক আহি থাকিব বাট আৰু এটা মই কৰি দিম ইমান বেয়া নহয় মই সব হোমৱৰ্ক দি থাকিম প্ৰবলেমটো ইয়াত একানে হৈ আছে বিকজ মই সেন্টাৰ পঢ়ি থকা নাই সেন্টাৰ থাকিলে মই ভাল আছিল তোমালোক গম পাই গ'লে বুজি পাই আছা নাই বুজি পাই আছা সো ফিল ফ্ৰী একদম ৰাতি 2-3টা বজাত যেতিয়া ডাউট ওলাই তেতিয়াই ফোন নকৰিবা ৰাতি 3টা বজাত টাইমত 10টা মানলৈ কৰিব পৰা নো প্ৰবলেম সো ফোন কৰিবা ফোন কৰি ডাউট থাকিলে সুধিবা সো ডাউট ওলাব লাহে লাহে এগিৰি ইজি পঢ়ি আছো আমি ফিজিক্স এতিয়া আপুনি ইয়াৰ পিছত আমি স্কেলাৰ ভেক্টৰ ষ্টাৰ্ট কৰিম তাৰ পিছত যেটা ডাইমেনশন তাৰ পিছত যেটা মোশন আমি ষ্টাৰ্ট কৰিম তাৰ পিছত ওলাই গৈ ডাউট ওলাই গৈ থাকিব কৰি থাকি দেন এটা টাইমত গৈ সব পণ্ডিত স্যাৰ সব জানো আৰু যেতিয়া এটো মেন্টালিটি আহি যাব স্যাৰ মই সব জানো হেডনাখনৰ পৰা ডাউনফল ষ্টাৰ্ট পুৰা আকৌ তললৈ যাবি পুৰা তললৈ যাবি এনেকুৱা লাগিব একোৱে না জানো সো একটু সব জানো নহয় ইউ হ্যাভ টু ৰিভাইজ ইট জাস্ট ৰিমেম্বার দিস থিং এবোৰ আমি ভুল কৰিছিলো এতিয়া তোমালোকক ক'ব পাৰো নিজে ভুল কৰিলো কাৰণে হাৰ্ড ৱৰ্ক কৰিব নালাগে স্মাৰ্ট ৱৰ্ক কৰিব লাগে গাধৰ নিচিনা মেহনত কৰি কি লাভ গাধইটো দিন ৰাত বুজাই লৈ ফুৰে লাভ
ঘূৰা হ'ব লাগে ন একদম কুটিটুপ স্মাৰ্ট ৱৰ্ক কৰিব লাগে ন মানে কি বস্তুটো পঢ়িলা বুজি পালা অবভিয়াছলি পাবা বুজি ফিজিক্সটো মই পঢ়ালে বুজি পাবাই বুজাইহে এৰিম মই বুজি পালা হ'ল পাহিলা বুজি পালা ইয়া কুৱেশ্যনছ কৰিলা ইয়া দেন এদিন এসপ্তাহ গ'ল দুসপ্তাহ গ'ল 3 সপ্তাহ গ'ল 4 সপ্তাহ গ'ল 1 মাহ গ'ল 2 মাহ গ'ল যি 1 মাহ গ'ল যেতিয়া 2 মাহ গ'ল এবাৰো যদি মাজত চেক কৰা নাই এবাৰ গ'ল আকৌ সব গ'ল আকৌ ষ্টাৰ্টিঙৰ পৰা পঢ়া আকৌ পাহৰা আকৌ ষ্টাৰ্টিঙৰ পৰা আকৌ পাহৰা টাইম ৱেষ্ট হয় সেইটোকে কয় স্মাৰ্ট ৱৰ্ক স্মাৰ্ট ৰিভিজন কৰিব লাগে কনচিয়াছনেছটো আহিব লাগে যে এইকেইটা চেপ্টাৰ মই পঢ়িলোঁ মই জানো নাই এনেই এবাৰ চাই দিয়া না কিমান টাইম লাগিব 1 মিনিট একদম এনেকৈ লাইন বাই লাইন পঢ়িব নালাগে কিবা এটা বস্তু ঘপককৈ পঢ়িলা কেমিষ্ট্ৰিৰে কিবা এটা ইকুৱেশ্যন পঢ়ি আছা সে তোমাৰ এইটো পঢ়ি আছা কেমিষ্ট্ৰিৰ 1ৰ পৰা 30 লৈ হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন পটাছিয়াম কেলছিয়াম স্কেন্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰমিয়াম মেংগানিজ ফেকনি তাৰপিছত আইৰণ কোবাল নিকেল কপাৰ জিংক 30 পাহৰিছে এবাৰ চাই লোৱা না কিমান টাইম লাগে চাওঁতে স্মাৰ্ট ৱৰ্ক লাগে ৰিভিজন লাগে স্মাৰ্ট ৰিভিজন লাগে আৰু সবচে ডাঙৰ কথা হৈছে কনচিয়াছনেছটো লাগে এইটো পঢ়িলোঁ মই এইটো জানো এইটো মই পঢ়া নাই এইটো মই পঢ়িব লাগে এনেকুৱা নহয় যে ৰিভিজনৰ টাইমত জানাটোকে বাৰে বাৰে পঢ়ি আছে নাই যিটো মই নাজানো সেইটো মই চাওঁ সেইটোত মই বেছি টাইম দিওঁ মোৰ ফিজিক্সত অলপ উইক আছোঁ ফিজিক্সত মই বেছি টাইম দিওঁ কেমিষ্ট্ৰিত মই উইক আছোঁ কেমিষ্ট্ৰিত মই বেছি টাইম দিওঁ নাই কেমিষ্ট্ৰিটো মোৰ এনেকুৱা হোৱা নাই গোটেইকেইটা চেপ্টাৰ মই টান নাপাওঁ কেমিষ্ট্ৰি মই 2টা চেপ্টাৰ বেছি টান পাওঁ সেইকেইটাত মই বেছি টাইম দিওঁ এইবোৰ হয় স্মাৰ্ট ৱৰ্ক কৰিলে কাম হ'ব স্মাৰ্ট ৱৰ্ক নহয় এনেই গাধে জেচা মেহনত কৰিকে কিয় ফায়দা ভি স্কোৱাৰ মাইনাছ ই স্কোৱাৰ ইজ ইকুৱেল টু টুৱাইচ এছ অলপ ময়ো ব্ৰেক লৈ লৈছোঁ লেকচাৰ দি আড্ডা চ' এইটো আমি চেক কৰিম অ'কে ভি স্কোৱাৰ মাইনাছ ই স্কোৱাৰ ইজ ইকুৱেল টু টুৱাইচ এছটো আমাৰ ডাইমেনশ্যনেলি কাৰেক্ট হয় নহয় তাৰ আগত যিটো তোমালোকক হোমৱৰ্ক দিলোঁ চ' ইয়াত এগেইন কেইটা টাৰ্ম আছে 3টা টাৰ্ম আছে ফাৰ্ষ্ট টাৰ্মটো কি হৈছে ভি স্কোৱাৰ ছেকেণ্ড টাৰ্মটো হৈছে কি হৈছে ই স্কোৱাৰ থাৰ্ড টাৰ্মটো হৈছে তোমাৰ টুৱাইচ এছ চ' ডাইমেনশ্যন অফ মই শ্বৰ্টকাট লিখিবলৈ ষ্টাৰ্ট কৰিম তোমালোকে নকৰিবা ডাইমেনশ্যন অফ ভি স্কোৱাৰ মানে কি হৈ যাব ভি ইনটু ভি ভি ইনটু ভি ভি স্কোৱাৰ মানে ভি মানে কিমান হৈ যায় আমি জানো এতিয়া এল টি ডি পাৱাৰ -1 ইয়াৰ কাৰণে কি হৈ যাব এল টি ডি পাৱাৰ -1 দুইটা এল কেইটা আছে দুটা আছে এল স্কোৱাৰ টি কেইটা আছে দুটা আছে টি টু পাৱাৰ -2 পাই গ'লোঁ মই নো প্ৰব্লেম নেক্সট আহি গ'ল তোমাৰ ডাইমেনশ্যন অফ ইউ স্কোৱাৰ ইউ মানে এগেইন ইউ ইনটু ইউ ভি মানে ফাইনেল ভেল'চিটি ফৰ যোন পণ্ডিতে কনফিউজ খাই আছ ইউ মানে হৈ গ'ল ইনিচিয়েল ভেল'চিটি 2 মানে 2 মু এ এক্সিলাৰেশ্যন এছ ডিছপ্লেচমেণ্ট চ' ইউ ইনটু ইউ এগেইন ইউ মানেও ভেল'চিটি ভি মানেও ভেল'চিটি এগেইন কি আহিব ইয়াৰ যি কৰি ল লেণ্ড গৈ পেলাই এইটোৱে পাবি এল টু দি পাৱাৰ -2 চ' আল্টিমেটলি কি পালোঁ ইয়াৰো ডাইমেনশ্যন ছেম ইয়াৰো ডাইমেনশ্যন ছেম ইহঁত দুটা ডাইমেনশ্যন কি হৈ যায় এল স্কোৱাৰ টি টু দি পাৱাৰ -2 নাও উই উইল চেক টুৱাইচ এছটো যদি ছেম হয় দেন ইয়াৰ ইট উইল বি ডাইমেনশ্যনলি কাৰেক্ট হয় চেক কৰিব লাগে চেক ইট টুৱাইচ এছ অ'কে চ' 2টো আমি লিখি থকা দৰকাৰ আছে জানো নাই 2 ডাইমেনশ্যনে নাই ভাই 2 ডাইমেনশ্যন নাই ন 2 ইজ 2 অনলি 2 গান মই বেয়া গাওঁ নহ'লে গাই দিলোঁহেঁতেন 2 মেৰি টাইপ কিবা এটা গান আছে চ' এ মানে এক্সিলাৰেশ্যন ইনটু ডিছপ্লেচমেণ্ট এক্সিলাৰেশ্যন মানে কি হৈ যায় ভেল'চিটি বাই টাইম ইনটু ডিছপ্লেচমেণ্টক আমি এল লিখিব পাৰোঁ ভেল'চিটি মানে আকৌ আমি জানো মিটাৰ পাৰ ছেকেণ্ড ভেল'চিটিক মানে আমি কি জানো ডিছপ্লেচমেণ্ট বাই টাইম অলৰেডি আগৰ পৰা এটা টি এটা আছিলে আৰু ইনফেক্ট এক্সিলাৰেশ্যন মানে তোমালোকে জানাই আৰু কি হৈছে এল টি ডি পাৱাৰ -2 ইনটু এল চ' ইয়াৰ পৰা তোমালোকে এই এক্সিলাৰেশ্যন মানে আল্টিমেটলি তোমালোকে জানাই বা ইয়াৰ পৰা আমি লিখিব পাৰোঁ ডিছপ্লেচমেণ্ট মানে আমি পাই গ'লোঁ এল তলত টি দুটা আছে চ' কি আহি যাব টি টু দি পাৱাৰ -2
আৰু ইয়াৰ পৰা এটা আহি যাব l সো আলটিমেটলি আহি গ'ল আমাৰ l স্কয়াৰ বাই t টু দি পাৱাৰ -2 বোৰ্ডত লিখা গৈ আছে নে নাই বোৰ্ডত লিখা গৈ আছে নে নাই বোৰ্ডত লিখা গৈ আছে নে নাই আছে সো l স্কয়াৰ t স্কয়াৰ -2 হৈ গ'ল আলটিমেটলি ইয়াৰ আমি কি পাই গলো ইয়াৰো ডাইমেনশন সেম ইয়াৰো ডাইমেনশন সেম ইয়াৰো ডাইমেনশন সেম আলটিমেটলি তিনটাৰে ডাইমেনশন সেম সো তিনটাৰে ডাইমেনশন সেম যদি আমি কি ক'ব পাৰো ইট ইজ ডাইমেনশনালি কাৰেক্ট মানে ই ডাইমেনশনালি কাৰেক্ট হয় ইকুৱেশ্যন 2 আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হোৱা নাই you can ask me but এবাৰ এতিয়া আজি মানে কাইলৈ অ্যাসাইনমেন্টস পাই যাবা আৰু অ্যাসাইনমেন্ট যেতিয়া পাবা ডাইৰেক্ট গুগল নামাৰিবা কিবা নোৱাৰিলে নিজে ট্ৰাই কৰিবা টাইম লবা এনেকুৱা নহয় এবাৰ নোৱাৰিলে মোক ডাইৰেক্ট খুৰি লাভ নাই অলপ নিজে ট্ৰাই কৰিবা ট্ৰাই নোৱাৰিলে মোক খুৰিব পাৰা অলপ নিজে ট্ৰাই কৰিব লাগে আই হোপ তোমালোকে ক্লিয়াৰ হৈছে আমি ফাৰ্স্ট এপ্লিকেশনটো পঢ়িলো বাট যেহেতু অলপ মই পঢ়ুৱা কম আড্ডা বেছি দিওঁ সো তাৰ কাৰণে মই আজি সিলেবাসটো মই সেকেন্ড এপ্লিকেশনটো হেক কৰিব নোৱাৰিলো সো তাৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰি দিব থ্যাংক ইউ